DNA ৰিপৰ্টত ঢকুৱাখানাত উদ্ধাৰ হোৱা মৃতদেহটো সুনীল গগৈৰ পৰিৱৰ্তে জাহাংগীৰ হুছেইনৰ বুলি নিশ্চিত হোৱাৰ পাছত অসম আৰক্ষীয়ে সুনীল গগৈক পলাতক আসামী হিচাপে এতিয়া ঘোষণা কৰিছে যে চুবুৰীয়া ৰাষ্ট্ৰ নেপালত আত্মগোপন কৰি আছে সুনীল গগৈ। এইগৰাকী সুনীল গগৈ ক'ত আত্মগোপন কৰি আছে, ক'ত লুকাই আছে এইগৰাকী সুনীল গগৈ, আৰু এতিয়া নেপালৰ পৰা অসমত কোনে ফোন কৰিলে বহুত ডাঙৰ কথা। অলপ দিনৰ আগতে মই ভিডিঅ'টো বনাইছিলোঁ, সুনীল গগৈৰ মুণ্ড তেওঁৰ ডিঙি কাটি পেলাই তেওঁক জ্বলাই হত্যা কৰিছিল। কিন্তু এতিয়া বহুত ডাঙৰ খবৰ, যিটো নেকি সুনীল গগৈ এতিয়া তেওঁ মৰা নাই, আৰু যিহেতু নেকি সুনীল গগৈৰ শটো পাইছিলে সেইটো জাহাংগীৰৰ হয়। আপোনালোকে ঠিকে শুনিছে বন্ধু বান্ধৱীসকল। এতিয়া সুনীল গগৈৰ ডেড বডি যিহেতু নেকি তেওঁৰ পত্নীয়ে কৈছে সেই সুনীল গগৈ তেওঁৰ জ্বলাই দিয়া ডেড বডি, তেওঁৰ জ্বলাই দিয়া সেই বডিটো, আৰু ফৰেনচিক দলে যিটো নেকি ফৰেনচিক দলে সেই DNA টেষ্ট কৰোঁতে সেই DNAত জাহাংগীৰৰ DNA পাইছে, যিহেতু নেকি জাহাংগীৰক মুণ্ডটো কাটি তেওঁক জ্বলাই দিয়া হত্যা কৰিছে বুলি তেওঁৰ পৰিয়ালে অভিযোগ কৰিছে। আপোনালোকে ঠিকে শুনিছে বন্ধু বান্ধৱীসকল, এইটো বহুত ডাঙৰ ঘটনা। এতিয়া সুনীল গগৈ হত্যাকাৰী সুনীল গগৈ এতিয়া ক'ব পাৰি, এতিয়া সুনীল গগৈ ক'ত, তেওঁৰ এতিয়া ক'ত আত্মগোপন কৰি লুকাই আছে, এতিয়া বহুত ডাঙৰ কথা। এতিয়া যিটো নেকি সুনীল গগৈ এতিয়া নেপালত গৈ বহুত ডাঙৰ আত্মগোপন কৰি আছে বুলি পুলিচে সন্দেহ কৰিছে, আৰক্ষীয়ে সন্দেহ কৰিছে, আৰু তেওঁক নেপালৰ পৰা ফোন অহা বুলি এতিয়া অসমত বহুত ডাঙৰ কথা ৰহস্য হৈ পৰিছে। এতিয়া সুনীল গগৈ আছে ক'ত, এতিয়া সুনীল গগৈ এতিয়া যোনে ধৰাই দিব, এতিয়া আৰক্ষীয়ে তেওঁৰ বাবে বহুত ডাঙৰ উপহাৰ কুপন দিছে, বহুত ডাঙৰ উপহাৰ কুপন দিছে বন্ধু বান্ধৱীসকল। আপোনালোকে গম পাইছে হত্যাকাৰী এতিয়া সুনীল গগৈ, যিহেতু নেকি জাহাংগীৰ জলসিঞ্চন বিভাগৰ মিস্ত্ৰী আছিলে, হেড মিস্ত্ৰী আছিলে জাহাংগীৰ, বহুত ডাঙৰ কথা। এতিয়া যিহেতু নেকি জাহাংগীৰৰ ভাইকে সকলো কথা ক'লে, যিটো নেকি বডিটো তেওঁৰ আমাৰ ককাইৰ আমাৰ দাদাৰ হয়, আৰু সেই দাদাৰ বডিটোক তেওঁ মাৰি কাটি জ্বলাই কৰিছিল, মানে জ্বলাই দিলে অলৰেডি। জাহাংগীৰৰ বডি হয়, মৃত্যু হ'ল জাহাংগীৰ। আৰু এতিয়া সুনীল গগৈ ক'ত আত্মগোপন কৰি আছে, মই অলপ দিনৰ আগতে ভিডিঅ'টো বনাইছিলোঁ, যিটো নেকি সুনীল গগৈ তেওঁৰ মুণ্ডটো কাটি শেষ কৰি দিছিলে। কিন্তু তাতে মই কৈছিলোঁ ফৰেনচিকৰ দল আহিব, আৰু ফৰেনচিকৰ দল আহি তেওঁৰ DNA টেষ্ট কৰিব আৰু সকলো কথা গম পাব, ওলাই পৰিব। কিন্তু সেইটোৱে কথা হ'ল এতিয়া সুনীল গগৈ আছে ক'ত, বহুত ডাঙৰ কথা। এতিয়া সুনীল গগৈৰ তেওঁৰ বডিটো নহয় এতিয়া, কিন্তু এটা কথা ডাঙৰ কথা, সুনীল গগৈৰ মৃত্যু হৈছে বুলি কৈ তেওঁৰ পত্নী আৰু তেওঁৰ ঘৈণীয়েক, তেওঁৰ পত্নী সকলো ঘৰৰ পৰিয়ালে তেওঁৰ সকাম নিকাজ সকলো কৰি পেলালে সুনীল গগৈৰ মৃত্যু হৈছে বুলি। কিন্তু সুনীল গগৈৰ মৃত্যুৰ এতিয়া 17 দিনৰ পিছত এতিয়া বৰ্তমান এতিয়া এনেকুৱা হৈ গৈছে, সুনীল গগৈ এতিয়া মৰা নাই, বহুত ডাঙৰ কথা হৈ গ'ল। এতিয়া সুনীল গগৈ আত্মগোপন কৰাৰ আছে ক'ত, এতিয়া সুনীল গগৈ যোনে ধৰাই দিব পাৰে তেওঁৰ কাৰণে 50,000 উপহাৰ কুপন দিছে সমগ্ৰ আৰক্ষী বিষয়াই। এতিয়া বহুত ডাঙৰ কথা, এতিয়া সুনীল গগৈক ধৰাই দিব কোন। এতিয়া মই সেইটো কাৰণে মই কৈছোঁ, সুনীল গগৈ য'তে দেখে আপোনালোকে তাতে আপোনালোকে ফোন কৰিব পাৰে, কমেণ্ট কৰিব মোৰ ইয়াতে। বহুত ডাঙৰ কথা হৈ পৰিছে, এতিয়া হত্যাকাৰী সুনীল গগৈ হৈ পৰিছে। কিয় সুনীল গগৈ এনেকুৱা কৰিলে, বহুত এতিয়া তদন্ত চলি আছে তেওঁৰ পৰিয়ালৰ সপৰিয়ালৰ। তো সেইটোৱে মোৰ ভিডিঅ'টো আছিলে সুনীল গগৈৰ বিষয়ে। তো মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে যদি প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। আৰু সুনীল গগৈৰ যদি আপোনালোকে গম পাইছে, লগ পাইছে, তো আপোনালোকে কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাবে নতুন এটা ভিডিঅ' আপোনালোক